30 ছেকেণ্ডো নালাগে মেড লাইক এ গান গোজ লাইক এ বুলেট বুলেটৰ গতিৰে চুৰিকাণ্ড সংঘটিত কৰা গভাইট চোৰেৰে ভৰি পৰিছে গুৱাহাটী আসল চাবিৰে এখন বাইক ষ্টাৰ্ট দিওঁতে যিমান সময় লাগে নকল চাবিৰেও বাইকখন ষ্টাৰ্ট দিওঁতে সিমানেই সময় লাগে চোৰক এয়া গুৱাহাটীৰ ঘটনা বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে গুৱাহাটীত সংঘটিত হৈছে বাইক গাড়ী চুৰিৰ ঘটনা ইয়াৰ বিৰুদ্ধে অভিযান চলালে গুৱাহাটী আৰক্ষীয়ে এই অভিযানত আৰক্ষীয়ে লাভ কৰিলে বিশেষ সফলতা মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা মহানগৰ আৰক্ষীয়ে উৎখাত কৰিছে ইণ্টাৰষ্টেট চুৰি চক্ৰ আৰু এই চুৰি চক্ৰৰ সৈতে জড়িত আছে যুৱতীও হয় বহিৰাজ্যৰ যুৱক যুৱতীয়ে এতিয়া গুৱাহাটীৰ পৰা গাড়ী বাইক চুৰিৰ পাং পাতিছে ইয়াৰ বাবে গঢ়ি তুলিছে এক বৃহৎ নেক্সাছ ইয়াৰ বিৰুদ্ধে চলোৱা অভিযান অপাৰেশ্যন দ্য হাণ্টাৰ লিফ্টাৰ মহানগৰৰ পূব জিলা আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলালে গ্ৰেপ্তাৰ 11টা চোৰ উদ্ধাৰ 13খন চুৰি বাইক ইয়াৰে 12খনেই ৰয়েল এনফিল্ড জব্দ 2খন মহিন্দ্ৰা থাৰ এখন স্কৰ্পিঅ' আৰক্ষীৰ জালত পৰা চোৰকেইটাৰ ভিতৰত অধিকাংশই মণিপুৰৰ বিমানযোগে মণিপুৰৰ পৰা চোৰ আহে গুৱাহাটীলৈ বহিৰাজ্যৰ এই চোৰক সহায় কৰে লিংকমেন ইনামুল হুছেইনে বাছত চুৰি বাইক লৈ যোৱা হয় মণিপুৰলৈ সেই লিংকমেনো এতিয়া আৰক্ষীৰ জালত আৰক্ষীয়ে চুৰি বাইক গাড়ী উদ্ধাৰ কৰাৰ পাছতে সন্তুষ্ট ভুক্তভোগীগৰাকী অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন মোৰ ডাউনটাউনৰ পৰা হেৰাইছিলে আপোনাৰ 10 মাৰ্চৰ দিনাখন ৰাতিপুৱা 3:30 বজাত চুৰ হৈছিলে কিন্তু সেই মৰ্মে মই CC কেমেৰা ফুটেজো আছিলে এইটো আৰক্ষীক মই প্ৰদান কৰিছোঁ আৰু সেই মৰ্মে যোৱাকালি আপোনাৰ সন্ধিয়া 4টা বজাত আমাৰ দিছপুৰ আৰক্ষীৰ OCয়ে ফোন কৰি জনাইছিলে যে তেওঁলোকে বাইকখন ৰিকভাৰী কৰিবলৈ সক্ষম দিনৰ ভিতৰত বাইকখন আপোনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী 6 দিনৰ ভিতৰত আনটো বাদেই ব্যক্তিগত বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাও বিনা দ্বিধাই বাইক লৈ গৈছিল চোৰে সেই বাইকো উদ্ধাৰ কৰিলে আৰক্ষীয়ে পোহৰলৈ আহিছে এই CCTV ফুটেজ য'ত আবদ্ধ হৈছে মুহূৰ্ততে পাকৈত চোৰে সংঘটিত কৰা ঘটনাৰ সমগ্ৰ দৃশ্য সম্পূৰ্ণ পৰিকল্পনাৰে এই চুৰি কাৰ্য চলাই আছিল এটা বৃহৎ গেঙে সেই গেংটোত আৰু বহু সদস্য থকাৰ সন্দেহ কাৰণ আৰক্ষীৰ জালত পৰা সকলৰ ভিতৰত আছে পৰিবহণ বিভাগৰে জড়িত লোক বহিৰাজ্যৰ চোৰ এতিয়া গুৱাহাটী আৰক্ষীৰ প্ৰত্যাহ্বান এই অভিযান অব্যাহত থাকিলে আৰু বহু চোৰ জালত পৰিব আৰু বাইক গাড়ী উদ্ধাৰ হ'ব সেয়া নিশ্চিত ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সহযোগত সুকল্যাণ ৰাজখোৱাৰ সৈতে নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+